মই প্ৰথমতে উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে দিল্লীত কেন্দ্ৰ চৰকাৰৰ সন্মুখত সদায় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যে ইতিহাস স্বাধীনতা সংগ্ৰামৰ যে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বিভিন্ন ৰাজ্যত যে আমাৰ শ্বহীদ দেশপ্ৰেমী আমাৰ নাগৰিক আছে এইখিনি কথা বাৰম্বাৰ মই উত্থাপন কৰিছোঁ যে কিতাপৰ ভিতৰত শিক্ষাৰ কিতাপৰ ভিতৰত কাৰিকুলামৰ ভিতৰত বহুতখিনি হাল সলনি কৰিবলগীয়া আছে। শিৱসাগৰত আজি গৌৰৱ গগৈ শিলদল ভাঙি আহিছে ৰাইজ। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি হোৱাৰ পাছত আজি শিৱসাগৰত প্ৰথমবাৰৰ বাবে উপস্থিত হয় গৌৰৱ গগৈ। সহস্ৰাধিক ৰাইজে প্ৰতিকূল বতৰকো নেওচি ব্যাপক জনসমাগমেৰে উষ্ম আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। শিৱসাগৰত উপস্থিত হৈ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। তেওঁক মই ধন্যবাদ জনাইছো। বিগত ৩-৪ বছৰে তেওঁ মোক লৈ যেনেদৰে ব্যস্ত হৈ আছে তাৰ বাবেই মোক দলে গধুৰ দায়িত্ব প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে মোক লৈ যিখন চিনেমা বনাইছে সেইখন ফ্লপ হ'ব। তেওঁ খোদক মইতো কৈছো ফ্লপ চিনেমা ওলাব। শিৱসাগৰ আৱৰ্ত ভৱনত উপস্থিত হৈ জিলাখনৰ ভালে সংখ্যক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে। আজিৰ এই ভ্ৰমণ কালত গৌৰৱৰ লগত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকন। গৌৰৱ গগৈৰ এই ভ্ৰমণ কালত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে নিশ্চিতভাৱে বিৰোধী শক্তিশালী হলে ভাল হয়, কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে কেতিয়াবা বাধা দিয়ে। মই ভাবো এই বাধাবিলাক সকলোৱে আত্ম উপলব্ধি কৰিব। অকল কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহব। সকলোৰে নিজৰ আত্মমন্থনৰ দৰকাৰ আৰু ৰাইজৰ স্বাৰ্থত সকলোৱে একগোট হোৱাটো দৰকাৰ। মই ইয়াৰ পোষকতা কৰোঁ, কিন্তু নিশ্চিতভাৱে কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি। জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়ৰ পাছত শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। শ্বহীদ পিয়লি ফুকন উদ্যানত গৌৰৱ গগৈয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে শ্বহীদ পিয়লি ফুকনৰ দৰে স্বাধীনতা সেনানীৰ উদ্যানখন কিমান ধুনীয়া হ'ব লাগিছিল, কিন্তু কি অৱস্থাত আছে এই উদ্যানখন। ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ সৰ্বস্ব ত্যাগ কৰা সকল সদায় নমস্য। তেওঁলোকৰ বাবে আমাৰ দলে চিন্তা কৰিছে। তেওঁলোকে উপযুক্ত সন্মান পাব লাগে। ইয়াৰ পাছত ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত পূজা অৰ্চনা সভাপতিগৰাকীৰ। দলীয় কাৰ্যকৰ্তাৰ সৈতে ঐতিহাসিক শিৱদৌলৰ পৰা দলীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায় তেওঁলোকক বাহিৰৰ চাইনাৰ পৰা অহা তেনেদৰে তেওঁলোকক তিৰস্কাৰ কৰা যায়। আৰু সেইকাৰণে অলপ দিন আগতে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা বাৰ্তাকো মই অলপ সমালোচনাহে কৰিলোঁ, যিহেতু তেওঁ চাইনা সম্পৰ্কত কথা কোৱাতকৈ চাইনিজ মানুহৰ চকু কেনেদৰে তাৰ ওপৰত তেওঁ হাঁহি মুখেৰে কথাবোৰ পাতি আছিলে। কিন্তু মই তেওঁক অৱগত কৰালোঁ যে একেহে চকুৰ ওপৰত আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায় তেওঁলোকৰ চকুৰ শ্বেপ চকুৰ ধাৰণাৰ ওপৰত তেওঁলোকক তিৰস্কাৰ কৰা যায়। তো উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট আমাৰ যুৱক সমাজসকলে ভাবে যে কি হ'ল, আমাৰ ভাৰতৰ অন্য ৰাজ্যৰ ল'ৰা ছোৱালীবোৰ আমাক চিনি নাপায় নেকি, গম নাপায় নেকি এতিয়া উত্তৰ পূৰ্বাঞ্চল অসম ছিক্কিম আমাৰ ভাৰতৰ এটা অংশ, কিয় এনেকুৱা আজি তেওঁলোকক ব্যৱহাৰ কৰা গৈছে। এই ক্ষেত্ৰত বাৰম্বাৰ মই দাবী জনাইছোঁ। আৰু লগে লগে আমাৰ অসমৰ ভিতৰত আপোনালোকৰ কোৱাৰ দৰে যে আমাৰ স্বাধীনতা সংগ্ৰামত বা তাৰ পূৰ্বে ব্ৰিটিছৰ বিৰুদ্ধে আমি যিদৰে ইতিহাসত সংগ্ৰাম কৰিছোঁ, এই ক্ষেত্ৰত বহুত কথা বৰ্তমান চৰকাৰে নাজানে, তেওঁলোকে জানিবলৈ নিবিচাৰে। আৰু এই হেঁচাটো আগন্তুক দিনত দিয়াটো প্ৰয়োজন আছে। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।